সমগ্ৰ শিক্ষা অসমৰ সহযোগত আৰু ৰূপহী শিক্ষা খণ্ডৰ উদ্যোগত 2025-26 শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি আৰু দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া সহায়ক সা-সঁজুলি বিতৰণ এক অনুষ্ঠান নগাঁৱৰ চামগুৰিত অনুষ্ঠিত হয়। ৰূপহী শিক্ষা খণ্ডৰ দ্বাৰা 25-26 বৰ্ষৰ বাবে অসম চৰকাৰে যোগান ধৰা উক্ত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণিৰ কাৰ্যসূচী আজি চামগুৰিৰ সোণাৰীবালি ME বিদ্যালয়ত অনুষ্ঠিত হয়। লগতে দিব্যাংগ শিশুসকলৰ সহায়ক সঁজুলি বিতৰণৰ এক কাৰ্যসূচীও অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটিত 17 গৰাকী দিব্যাংগ শিশুক চাইকেল আৰু অন্যান্য সঁজুলি বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানতেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰদৰ্শনীমূলক নৃত্য কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। আজি আপোনালোকৰ কি কাৰ্যসূচী আছে? আজি আমি ৰূপহী শিক্ষা খণ্ডৰ দ্বাৰা যে আমাৰ যি 2025-26 বৰ্ষৰ বাবে অসম চৰকাৰে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি, সেই বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণৰ শুভাৰম্ভণি কাৰ্যসূচী আমি ইয়াতে আয়োজিত কৰিছোঁ। ইয়াৰ লগতে দিব্যাংগ শিশুসকলৰ সহায়ক সঁজুলি বিতৰণ এই কাৰ্যসূচীটো আমি একেলগে সংগতি ৰাখি ইয়াতে আয়োজন কৰিছোঁ। আৰু আমি আমাৰ শিক্ষাখণ্ডৰ বিভিন্ন মণ্ডলৰ শিক্ষকসকলক ইয়াতে আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেওঁলোকক আজি আজিৰ পৰা আমি এই পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আৰু আজি ইয়াতে আমাৰ শুভাৰম্ভণি কাৰ্যসূচীৰ বাবে ইয়াতে এটা আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে পৰৱৰ্তী পৰ্যায়ত এই পাঠ্যপুথি তেখেতসকলে লৈ গৈ অহা 1 এপ্ৰিলৰ পৰা যিদিনাৰ পৰা আমাৰ বিদ্যা আৰম্ভ হ'ব, আমাৰ নতুন শিক্ষাবৰ্ষৰ বিদ্যা আৰম্ভ হ'ব, সেই দিনটোতে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ হাতত আমি পাঠ্যপুথি তুলি দিব পাৰোঁ, তাৰ বাবে যি চৰকাৰৰ দ্বাৰা আৰু শিক্ষা বিভাগৰ দ্বাৰা যি প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টাত আমি সহযোগ কৰি এইখিনি কাৰ্যসূচী আজি গ্ৰহণ কৰা হৈছে। আমি ইয়াতে আজি 17 গৰাকী দিব্যাংগ শিশুক তেওঁলোকৰ অকল চাইকেলেই নহয়, অন্যান্য সামগ্ৰী আছে। তেওঁলোকৰ চাইকেল আছে আৰু তাৰ লগত তেওঁলোকৰ বেগ আছে আৰু এই কলাৰ বন এনেকুৱা জাতীয় সামগ্ৰী আছে। তেওঁলোকক সেই সামগ্ৰীসমূহ তেওঁলোকক বিতৰণ কৰা হ'ব। বিভিন্ন শিশুৰ বিভিন্ন দিব্যাংগতা অনুসৰি বেলেগ বেলেগ সামগ্ৰী আহিছে তেওঁলোকৰ বাবে, সেই সামগ্ৰীখিনি আজি ইয়াতে বিতৰণ কৰা হ'ব। কোন জেগাত কৰিলে আজি বিতৰণ? আজি আমাৰ এই কাৰ্যসূচীটো ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত আমাৰ সোণাৰীবালি মধ্য ইংৰাজী বিদ্যালয়ত এই বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীটো আজি ইয়াতে শুভাৰম্ভণি হিচাপে আয়োজন কৰা হৈছে।